উচ্চ ন্যায়ালয় স্থানান্তৰক লৈ হাইকোৰ্টৰ সিদ্ধান্তক বিৰোধিতা বাৰ এছ'চিয়েশ্যনৰ সংবাদমেল যোগে হাইকোৰ্টৰ মহাপঞ্জীয়কৰ প্ৰেছ বিজ্ঞপ্তিৰ প্ৰত্যুত্তৰ বাৰ এছ'চিয়েশ্যনৰ প্ৰেছ বিজ্ঞপ্তিত মহাপঞ্জীয়কে বাৰ সন্থাক লৈ ভুল তথ্য দিয়াৰ অভিযোগ দুদিনমান পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰা প্ৰসংগক লৈ এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছিল হাইকোৰ্টৰ মহাপঞ্জীয়কে এই বিজ্ঞপ্তিত ন্যায়ালয় স্থানান্তৰকৰণক লৈ বাৰ এছ'চিয়েশ্যনে হাইকোৰ্টৰ সিদ্ধান্তৰ অপব্যাখ্যা আগবঢ়োৱাৰ অভিযোগ কৰিছিল মহাপঞ্জীয়কে সোমবাৰে মহাপঞ্জীয়কৰ প্ৰেছ বিজ্ঞপ্তিৰ স্পষ্টীকৰণ দিয়ে গুৱাহাটী হাইকোৰ্ট বাৰ সন্থাই সন্থাৰ সভাপতি KN চৌধুৰীৰ অভিযোগ বাৰ সন্থাক অন্ধকাৰত ৰাখি হাইকোৰ্ট স্থানান্তৰৰ সিদ্ধান্ত উচ্চ ন্যায়ালয়ৰ হাইকোৰ্ট স্থানান্তৰত বাৰ সন্থাৰ সহমত থকা বুলি ভুল তথ্য দিছে মহাপঞ্জীয়কে নৱেম্বৰ 2022 গুৱাহাটী হাইকোৰ্টখন বৰ্তমান স্থানৰ পৰা যিকোনো বেলেগ জায়গালৈ স্থানান্তৰ কৰাৰ কোনো স্কোপে সেইদিনাখন উদ্ভৱ হোৱা নাছিল হাইকোৰ্ট উকিল সন্থাই এই হাইকোৰ্টটো শিফটিঙৰ ক্ষেত্ৰত যদি গুৱাহাটী হাইকোৰ্টৰ কিবা মত আছিলে তাত আমি এণ্ডৰ্ছ কৰা কোনো কথাই আহিব নোৱাৰে হাইকোৰ্টৰ ফালৰ পৰা যিটো প্ৰেছ বিজ্ঞপ্তি দিয়া হৈছে আৰু য'ত কোৱা হৈছে যে 25/11/12 প্ৰস্তাৱৰ কাৰণেহে তেওঁলোকে এইটোত আগবাঢ়িছে এইটো সম্পূৰ্ণ ভুল কথা বিগত 8 মাৰ্চত কইনাধৰাত মুখ্যমন্ত্ৰীৰ সৈতে দুগৰাকী ন্যায়াধীশৰ মাজত হোৱা বৈঠকক লৈ উদ্বেগ প্ৰকাশ কৰে বাৰ সন্থাই এই কাৰ্য 1999 চনৰ ডিচেম্বৰ মাহত মুখ্য ন্যায়াধীশসকলৰ বৈঠকত গ্ৰহণ কৰা আচৰণবিধিৰ 1, 8 আৰু 9 নম্বৰ ধাৰাৰ পৰিপন্থী তদুপৰি হাইকোৰ্টে প্ৰেছ বিজ্ঞপ্তি প্ৰদান কৰা কাৰ্যক লৈ প্ৰশ্ন তোলে বাৰ সন্থাই হাইকোৰ্টৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা ৰেজিষ্ট্ৰাৰ জেনেৰেলে দিছোঁ যিটো প্ৰেছ ৰিলিজ দিছিলে তাতে কোৱা হৈছিলে এই হাইকোৰ্টৰ যিটো শিফটিঙৰ বিষয় এই বিষয়ে কইনাধৰাত কোনো ধৰণৰ আলোচনা হোৱা নাছিল এইটো 8/3/2025 অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব হেল্ড এ মিটিং at guest house number 1 Koinadhara to review the master plan of the newly constructed Guwahati High Court at Rongmahal Kamrup in presence of Honorable Chief Justice Sri Bijoy Bishnoi, Honorable Judge Sri Suman Sham and senior officials. Guwahati Uchcha Nyayalor পৰিৱৰ্তে ৰংমহললৈ হাইকোৰ্টৰ সমীপত নিৰ্মীয়মান কনভেনশ্যন চেণ্টাৰ স্থানান্তৰ দাবী কৰে অধিবক্তাৰ সংগঠনটোৱে এতিয়া যিটো কনভেনশ্যন চেণ্টাৰ হৈ আছে তেওঁ তেতিয়া চৰকাৰক লিখিছিলে সেই মাটিখিনি হাইকোৰ্টক দি দিব লাগে এই কনভেনশ্যন চেণ্টাৰটো ভিতৰত এতিয়া খালি ষ্ট্ৰাকচাৰেল পাৰ্টটোহে হৈছে ভিতৰখন একেবাৰে খালী হৈ আছে গতিকে তাতে আমাৰ হাইকোৰ্টটো স্থানান্তৰ কৰি দিয়ক আৰু ৰংমহলত এই কনভেনশ্যন চেণ্টাৰটো লৈ যাম এই দুইটা কাম কৰিলে ক'ৰবাত 300-400 কোটি টকাতে হৈ যাব বৰ্তমান স্থানৰ পৰা হাইকোৰ্ট স্থানান্তৰ হ'ব লাগে নে নাই সেই সম্পৰ্কত শীঘ্ৰেই নাগৰিক সমাজৰ মতামত ল'ব বাৰ সন্থাই এইটো আমাৰ চবৰে মন্দিৰ এইটো আমাৰ জজসকলৰ চৰকাৰৰ সাধাৰণ পাব্লিকৰ চবৰে ইয়াত সেইকাৰণে আমি পৰৱৰ্তী সময়ত আমি চিভিল ছ'চাইটিক ইনভলভ কৰাম খুব সোনকালে আৰু ইনফেক্ট মই বাৰৰ সভাপতি হিচাপে বহুত মানুহৰ পৰা ফোন পাইছোঁ য'ত তেওঁলোকে আমাৰ যিটো মানে স্থিতি সেইটোক ছাপোৰ্ট কৰি আমাক জনাইছে সোমবাৰে সংবাদমেলত জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা KK মহন্ত শান্তনু বৰঠাকুৰকে ধৰি উচ্চ ন্যায়ালয়ৰ বহুসংখ্যক অধিবক্তা উপস্থিত থাকে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ